পুনৰ স্বাগতম জনাইছো আপোনালোকৰ বিদ্যাদেমী আসাম চেনেলত। হয়, আজিৰ এই নতুন ভিডিঅ'ত আমি আকৌ এবাৰ আলোচনা কৰিব লৈছো আসাম পলিটিৰ ওপৰত আৰু আজিৰ টপিকটো হ'ব অসমৰ গভৰ্ণৰ্ছ আৰু লগতে অসমৰ চিফ মিনিষ্টাৰ। আজিৰ ভিডিঅ' খুব গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে কিয়নো আমি আজিৰ ভিডিঅ'ত আলোচনা কৰিম আমাৰ অসমৰ গোটেইকেইগৰাকী চিফ মিনিষ্টাৰ বিলাকৰ সময়ত কোন কোন ৰাজ্যপালে অসমত আহিছিল ইয়াৰ বিষয়ে আমি আলোচনা কৰিম। আহক তেতিয়াহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমে মই অসমৰ গভৰ্ণৰ্ছ বিলাকক মই লিখি ল'ব বিচাৰিছোঁ। নাম্বাৰ 1 মই এনেকৈ লিখিব বিচাৰিছোঁ এম, 2 নম্বৰত হ'ল জে, 3 নম্বৰত এছ, 4 নম্বৰত এগেইন এছ এছ লিখিছোঁ মই, ভি, বি, 7, এল, 8, পি মই ফালে লিখিম, again B, 10, L, S, A, 13 আহিল J, 14 আহিল P আৰু 15 again আহিল P। হয়, আপোনালোকে এনেকৈ মনত ৰাখিব পাৰে আমাৰ 15 জন গভৰ্ণৰ্ছ বিলাকৰ নাম কিহেৰে আমাৰ ষ্টাৰ্ট হয় এম জে, এনেকৈ মনত ৰাখিব পাৰে আপোনালোকে এম জে, এছ এছ ভি, বি এল পি, বি এল এছ এ, জে পি পি। আহক তেতিয়াহ'লে প্ৰথমে মই লিখি ল'ব বিচাৰিছোঁ অসমৰ গভৰ্ণৰ্ছ বিলাক। হয়, মই এনেকৈয়ে আমাৰ অসমৰ হৈ যোৱা 15 গৰাকী গভৰ্ণৰ্ছৰ নামবিলাক মই এনেকৈ লিখিলোঁ। চাওক, নাম্বাৰ 1 মহম্মদ চালে আকবৰ হাইদাৰী, তেখেতে আমাৰ স্বাধীন অসমৰ প্ৰথমৰ বাৰৰ কাৰণে অসমৰ ৰাজ্যপাল আছিল। তো মনত ৰাখিব প্ৰথম নাম্বাৰ 1ৰ এগেইনষ্টত কোন চিফ মিনিষ্টাৰ আহিব। আপোনালোকে নিশ্চয় জানে অসমৰ প্ৰথম গৰাকী চিফ মিনিষ্টাৰ হয় গোপীনাথ বৰদলৈ। অ'কে অ'কে তো গোপীনাথ বৰদলৈ এগেইনষ্টত আমি লিখিব পাৰোঁ মহম্মদ চালে আকবৰ হাইদাৰী। ঠিক আছে। দ্বিতীয় আমাৰ গোপীনাথ বৰদলৈ, তেখেতৰ পিছত আমাৰ দ্বিতীয় মুখ্যমন্ত্ৰী আহিল বিষ্ণুৰাম মেধি। বিষ্ণুৰাম মেধি কোনে জয়ৰাম দাস দৌলতৰাম তেখেতে কি শপত গ্ৰহণ কৰাইছিলে, এইটো কথা মনত ৰাখিব। আমাৰ তৃতীয় মুখ্যমন্ত্ৰী হ'ল বিমলা প্ৰসাদ চালিহা, তেখেতক সৈয়দ ফজল আলী তেখেতে শপত গ্ৰহণ কৰাইছিল। তো মনত ৰাখিব এটা কথা আপোনালোকে, বিমলা প্ৰসাদ চালিহা তেখেতে 3 বাৰৰ কাৰণে অসমৰ কি মুখ্যমন্ত্ৰী হৈছিল। তো প্ৰথমবাৰৰ কোনে আছিল সৈয়দ ফজল আলী, দ্বিতীয়বাৰৰ সত্যাবান মৌলানা শ্ৰী নগেশ, ইয়াৰ কাৰণে মই লিখিব পাৰোঁ বিমলা। ঠিক আছে। তো দ্বিতীয়বাৰৰ কাৰণে যেতিয়া চৰকাৰ গঠন কৰিছিল তেতিয়া সত্যাবান মৌলানা শ্ৰী নগেশ তেখেতৰ সময়ত ৰাজ্যপাল হিচাপে আছিল। আমি এগেইন চাওক বিষ্ণু সাহাই, তেখেতৰ এগেইনষ্টত এগেইন আমি বিমলা প্ৰসাদ চালিহা লিখিব পাৰোঁ। অলপ আগতে ক'লো কিয়নো বিমলা প্ৰসাদ চালিহা তেখেতে 3 বাৰৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী আছিল। তো এইটো আমাৰ তৃতীয়বাৰৰ কোনে বিষ্ণু সাহাই তেখেতক কি কৰাইছিল শপত গ্ৰহণ কৰাইছিল। তাৰপিছত মনত ৰাখিব আপোনালোকে বিমলা প্ৰসাদ চালিহা তেখেতে 1970 চনত মৃত্যুবৰণ কৰিছিল, যেতিয়া তেখেতে অফিচত মানে তেখেতৰ কাৰ্যকালৰ সময়তে 1970 তেখেতৰ মৃত্যু হয়। কিন্তু 1972 কি আছিল আসাম জেনেৰেল যিটো এছেম্বলি ইলেকশ্যন আছিল, এছেম্বলি ইলেকশ্যন নপোৱাৰ আগতে তেখেতে মৃত্যু বৰণ কৰিব লগা হৈছিল। তো ইয়াৰ কাৰণে মনত ৰাখিব এটা কথা আপোনালোকে, যিহেতু তেখেতৰ 3rd টাৰ্মটো কমপ্লিট নহ'ল তেতিয়া কি হ'ল, তেতিয়া মহেন্দ্ৰ মোহন চৌধুৰী তেখেতে কি হয় তেখেতক মুখ্যমন্ত্ৰী হিচাপে অসমৰ মুখ্যমন্ত্ৰী বনোৱা হৈছিল। তেতিয়াও কি হ'ব, তেতিয়াহ'লে বিষ্ণু সাহাই তেখেতে মহেন্দ্ৰ মোহন চৌধুৰী তেখেতক শপত গ্ৰহণ কৰাইছিল। তো এইটো কথা আপোনালোকে মনত ৰাখিব পাৰে। তাৰে পিছত কি হ'ল আমাৰ 1972 চনৰ কি আসাম এছেম্বলি ইলেকশ্যন হ'ল। এছেম্বলি ইলেকশ্যনৰ কি নতুন মুখ্যমন্ত্ৰী হিচাপে আহিছিল। তো শৰৎ চন্দ্ৰ সিনহা তেখেতৰ সময় কোন আছিল, ব্ৰজ কুমাৰ নেহেৰু তেখেতে অসমৰ ৰাজ্যপাল হিচাপে আছিল। ঠিক আছে। শৰৎ চন্দ্ৰ সিনহাৰ যেতিয়া টেনিয়ৰ শেষ হ'ল তাৰে পিছত কি হ'ল লালন প্ৰসাদ সিং তেখেতৰ দিনত কোন আহিল গোলাপ বৰবৰা আহিল।
মনত ৰাখিব গোপীনাথ বৰদলৈৰ পৰা শৰৎ চন্দ্ৰ সিনহা তেখেতলৈ গোটেই কেইগৰাকী কি আমাৰ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ তেখেতসকলে মুখ্যমন্ত্ৰী আছিল কিন্তু গোলাপ বৰবৰা তেখেতে কিহৰ আছিল জনতা পাৰ্টিৰ আছিল জেপি তো ইয়াৰ কাৰণে চৰকাৰ কি নতুন চৰকাৰ আহিল তাৰপিছত গোলাপ বৰবৰা তেখেতৰ কি কমপ্লিট টেনিয়ৰ শেষ হোৱা নাছিল তেতিয়া কি হ'ল গোলাপ বৰবৰা তেখেতৰ চৰকাৰ ভাঙি গ'ল ভাঙাৰ পিছত কোন আহিল আচলতে কোন আহিল যোগেন্দ্ৰ নাথ হাজাৰিকা তেখেতে অনলি ফৰ 93 ডেজৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী আছিল তেখেতে কি শপত গ্ৰহণ কৰাইছিল তাৰে পিছত কি হ'ল এটা কথা আপোনালোকে নিশ্চয় জানে অসমৰ 4 বাৰৰ কাৰণে প্ৰেসিডেন্ট ৰুল ইম্পোজ কৰা হৈছিল তো প্ৰথম প্ৰেসিডেন্ট ৰুলটো যোগেন্দ্ৰ নাথ হাজাৰিকা তেখেতৰ দিনত কি ইম্পোজ কৰা হৈছিল তাৰে পিছত কোন আহিল যোগেন্দ্ৰ নাথ হাজাৰিকাৰ পিছত কোন আহিল আনোৱাৰা টাইমুৰ আহিল আমাৰ অসমৰ এগৰাকী woman chief minister only woman chief minister বুলি ক'ব লাগিব আনোৱাৰা টাইমুৰ তো তেখেতে আহিল কিন্তু তেখেতৰ সময়তে কি হ'ল প্ৰেসিডেন্ট ৰুল কি ইম্পোজ কৰা হ'ল ইয়াৰ কাৰণে সেই একেটা সময়তে কোন আহিল আৰু ইয়াত আহিল কেশৱ চন্দ্ৰ গগৈ তেখেতে অনলি ফৰ কিমান আছিল 65 ডেজৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী হিচাপে আছিল তো কেশৱ চন্দ্ৰ গগৈ তেখেতক লালন প্ৰসাদ সিং তেখেতে কি শপত গ্ৰহণ কৰাইছিল তো ইয়াত এটা কথা আপোনাৰ ইম্পৰ্টেন্ট হৈ পৰে কোনটো আমাৰ আজিলৈকে যিমানবোৰ গভৰ্ণৰ্ছ অসমত আহিল তেখেতসকলৰ ভিতৰত অনলি কোন লালন প্ৰসাদ সিং তেখেতে কি 4 গৰাকী আমাৰ অসমৰ মুখ্যমন্ত্ৰী তেখেতসকলক কি শপত গ্ৰহণ কৰাইছিল এইটো কথা আপোনালোকে মনত ৰাখিব পাৰে কাৰণ এক্সাম পাৰপাছৰ খুব ইম্পৰ্টেন্ট হ'ব পাৰে তাৰে পিছত আহক আমি প্ৰকাশ মেহৰাত্ৰা তো কেশৱ চন্দ্ৰ গগৈৰ পিছত প্ৰকাশ মেহৰাত্ৰা দ্যাট মিন্স কেশৱ চন্দ্ৰ গগৈৰ পিছত কোন আহিছিল আমি জানো হিতেশ্বৰ শইকীয়া আহিছিল হিতেশ্বৰ শইকীয়া কিমান চনত আহিছিল আমি জানো 1983 চনত তেখেতে চৰকাৰ গঠন কৰিছিল ঠিক আছে তো প্ৰকাশ মেহৰাত্ৰাৰ এগেইনষ্ট কোন আহিব হিতেশ্বৰ শইকীয়া 1983 চনত কিন্তু সেই সময় কি হৈছিল আমাৰ অসম আন্দোলন হৈছিল নহয় জানো আসাম মুভমেন্ট হৈছিল আসাম মুভমেন্ট হোৱাৰ পিছত কি হ'ল 1985 চনৰ কি এজিপিয়ে কি জিকে পেলাই এজিপি চৰকাৰ গঠন কৰিলে তো এজিপিৰ আমাৰ এজিপিৰ কোন আছিলে আমাৰ মুখ্যমন্ত্ৰী আপোনালোকে নিশ্চয় জানে প্ৰফুল্ল কুমাৰ মহন্ত তো মই তলত লিখি দিছো প্ৰফুল্ল কুমাৰ মহন্ত তো মই ইয়াৰটো লিখি দিছো 1985 চনত যেতিয়া কি আসাম একৰ্ড হল তেতিয়া প্ৰফুল্ল কুমাৰ মহন্তে নতুন চৰকাৰ গঠন কৰিলে আৰু তেখেতৰ সময় ভীষ্ম নাৰায়ণ সিং আমাৰ অসমৰ ৰাজ্যপাল হিচাপে আছিল ঠিক আছে তাৰ পিছত তেখেতৰ যেতিয়া কাৰ্যকাল সমাপ্ত হল তাৰ পিছত কি হল কিমান চন আছিল 1991 কি নতুন কি হৈছিল আসাম এছেম্বলি ইলেকশন হৈছিল তেতিয়া কাৰ চৰকাৰ আছিল তেতিয়া again হিতেশ্বৰ শইকীয়া আছিল কিমান চনত আছিল আপোনালোকৰ মনত আছে 1991 চনত কি হল হিতেশ্বৰ শইকীয়া আহিল তো হিতেশ্বৰ শইকীয়াক লোকনাথ মিশ্ৰ তেখেতে কি শপত গ্ৰহণ কৰাইছিল এইটো কথা আপোনালোকে নিশ্চয় জানে তাৰে পিছত আপোনালোকে মনত ৰাখিব এই লোকনাথ মিশ্ৰ তেখেতৰ সময়তে কি হৈছিল হিতেশ্বৰ শইকীয়াৰ পিছত কোন আহিল একদম 22 ডেজৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী আছিল তেখেত আছিল ভূমিধৰ বৰ্মন ঠিক আছে ভূমিধৰ বৰ্মন তেখেতে কি হিতেশ্বৰ শইকীয়াৰ পিছত কি অসমৰ মুখ্যমন্ত্ৰী আছিল 22 দিনৰ কাৰণে তাৰ পিছত ভূমিধৰ বৰ্মনে যেতিয়া 22 দিন হৈ গল তাৰে পিছত কি নতুন চৰকাৰ আহিল কোনে আহিল আচলতে ইয়াত আহিল अगेन দ্বিতীয়বাৰৰ কাৰণে প্ৰফুল্ল কুমাৰ মহন্ত ঠিক আছে কিমান চনত আহিছিল প্ৰফুল্ল কুমাৰ মহন্ত আমি ইয়াত লিখিব পাৰো 19 কিমান চনত আছিল 96 চনত প্ৰফুল্ল কুমাৰ মহন্তে দ্বিতীয়বাৰৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী হিচাপে আহিছিল ঠিক আছে তাৰে পিছত আহক আমি নেক্সটলৈ গুচি যাওঁ নেক্সট কোন আছে শ্ৰীনিবাস কুমাৰ সিনহা তে আপোনালোকে ইয়াত খুব ইজিলি এটা কথা মনত ৰাখিব পাৰিব এই তিনিগৰাকী আমাৰ ৰাজ্যপাল কি তৰুণ গগৈৰ সময়ত আহিছিল তো মনত ৰাখিব তৰুণ গগৈ চৰকাৰে কি 15 বছৰ মানে তিনিটা কি টেনিয়ৰ কাৰ্যকাল তেখেতে কি আছিল
মুখ্যমন্ত্ৰী হিচাপে আছিল ইয়াৰ কাৰণে শ্ৰীনিবাস কুমাৰ সিনহা তৰুণ গগৈ যেতিয়া কিমান চনত আছিল 2001 চনত প্ৰথমবাৰৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী আছিল তেখেতৰ সময়ত শ্ৰীনিবাস কুমাৰ সিনহা অসমৰ ৰাজ্যপাল আছিল তো তেখেতক শপত গ্ৰহণ কৰাইছিল তাৰ পিছত তৰুণ গগৈ এগেইন দ্বিতীয়বাৰৰ কাৰণে যেতিয়া চৰকাৰ গঠন কৰিলে তেতিয়া কিমান আছিল 2000 কিমান আছিল 6 চন আছিল তেতিয়া অজয় সিং তেখেতক শপত গ্ৰহণ কৰাইছিল তাৰ পিছত লাষ্ট টাৰ্ম তৰুণ গগৈৰ তৃতীয় টাৰ্ম আমি লাষ্ট টাৰ্ম বুলি ক'ব পাৰি তেখেতে কিমান চনত আছিল 2011 চনৰ পৰা 2016 চনলৈকে নহয় জানো জোনাকী বল্লভ পাটনায়ক তেখেতে তৰুণ গগৈৰ যেটো লাষ্ট টাৰ্মৰ তেতিয়া অসমৰ গভৰ্ণৰ হিচাপে আছিল আৰু তেখেতক শপত গ্ৰহণ কৰাইছিল তাৰ পিছত আপোনালোকে নিশ্চয় জানে তৰুণ গগৈৰ পিছত কোন আহিল 2000 কিমান চনত 2016 চনত আহিল সৰ্বানন্দ সোণোৱাল ঠিক আছে সৰ্বানন্দ সোণোৱাল তেখেতৰ সময়ত কোন আছিল পদ্মনাভ বালকৃষ্ণ আচাৰ্য তেখেতে আছিল তো তেখেতক কি শপত গ্ৰহণ কৰাইছিল আৰু এতিয়া বৰ্তমান 2000 কিমান 21 চন ৰিসেন্টলি যেটো আসাম এসেম্বলি ইলেকশনত বিজেপিৰ কোন হয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতক প্ৰফেসৰ জগদীশ মুখে শপত গ্ৰহণ কৰাইছিল তো আমি গোটেই কেইগৰাকী মুখ্যমন্ত্ৰীৰ এগেইনষ্টত আমি জানিলো 15 জন অসমৰ গভৰ্ণৰছ বিলাকৰ বিষয়ে আমি আলোচনা কৰিলো চাও মোহাম্মদ সালেহ আকবৰ হায়দাৰী তেখেতে অসমৰ প্ৰথম কি আছিল গভৰ্ণৰ আছিল আমাৰ স্বাধীন অসমৰ প্ৰথম গভৰ্ণৰ আৰু প্ৰথম কি চিফ মিনিষ্টাৰ গোপীনাথ বৰদলৈ তাৰপিছত জয়ৰাম দাস দৌলতৰাম তেখেতে দ্বিতীয় আমাৰ অসমৰ মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধি তেখেতক সুৱেৰিং কৰিছিল এটা কথা কওঁ আপোনালোকক এটো ইম্পৰ্টেন্ট হ'ব পাৰে জয়ৰাম দাস দৌলতৰাম তেখেতে গোপীনাথ বৰদলৈৰ সময়তো আছিল আৰু গোপীনাথ বৰদলৈ তেখেতৰ কাম কাজ বিলাক ভাল লাগি পেলাই তেখেতে গোপীনাথ বৰদলৈ তেখেতক লোকপ্ৰিয় টাইটেলটো দিছিল এটো কথা মনত ৰাখিব আপোনালোকে ওকে তো তেনেকৈ আৰু অলপ আগতে কলো মই অসমৰ আটাইতকৈ বেছি মুখ্যমন্ত্ৰীক শপত গ্ৰহণ কৰোৱা আমাৰ গভৰ্ণৰ হল লালন প্ৰসাদ সিং তেখেতে 4 জন কি মুখ্যমন্ত্ৰীক শপত গ্ৰহণ কৰাইছিল ঠিক আছে তাৰ পিছত এগেইন লোকনাথ মিশ্ৰা তেখেতৰ 3 জন ভালদৰে চাই লব এল ইয়াত আছে লালন প্ৰসাদ সিং ইয়াত আছে কি লোকনাথ মিশ্ৰা মানে এল এটো কথা মনত ৰাখিব ঠিক আছে তাৰে পিছত আৰু আকৌ খুব ইম্পৰ্টেন্ট কথা মই ক'ব বিচাৰিছো আমাৰ অসমৰ কোনজন গভৰ্ণৰৰ সময়ত অসমৰ কি প্ৰেসিডেন্ট ৰুল কি ইম্পোজ কৰা হৈছিল মনত ৰাখিব তেখেতে হল লালন প্ৰসাদ সিং যোগেন্দ্ৰনাথ হাজৰিকা তেখেতৰ সময়ত প্ৰথমবাৰৰ কাৰণে অসমৰ কি প্ৰেসিডেন্ট ৰুল ইম্পোজ কৰা হৈছিল তাৰ পিছত আনোৱাৰা তাইমুৰৰ সময়তো দ্বিতীয়বাৰ আৰু কেশৱ চন্দ্ৰ গগৈ তেখেতৰ সময়তো কি তৃতীয়বাৰ নহয় জানো তো ইয়াৰ কাৰণে মনত ৰাখিব লালন প্ৰসাদ সিং তেখেতৰ সময়তো তিনিবাৰ অসমৰ প্ৰেসিডেন্ট ৰুল ইম্পোজ কৰা হৈছিল তাৰে পিছত আমাৰ লাষ্ট চতুৰ্থ প্ৰেসিডেন্ট ৰুল আমাৰ ইম্পোজ কৰা হৈছিল কাৰ দিনত আছিল this one এইটো চাও প্ৰফুল্ল কুমাৰ মহন্ত তেখেতৰ দিনত কি কৰা হৈছিল এগেইন চতুৰ্থবাৰৰ কাৰণে কিমান চনত আছিল এটো আছিল 1990 চনত কি হৈছিল প্ৰফুল্ল কুমাৰ মহন্ত তেখেতৰ দিনত চতুৰ্থবাৰৰ কাৰণে অসমৰ প্ৰেসিডেন্ট ৰুল ইম্পোজ কৰা হৈছিল তো ইয়াৰ কাৰণে মনত ৰাখিব আপোনালোকে বিষ্ম নাৰায়ণ সিং তেখেতৰ সময়তে কি অসমৰ চতুৰ্থ প্ৰেসিডেন্ট ৰুলটো ইম্পোজ কৰা হৈছিল তো আজিৰ ভিডিঅ'ৰ থ্ৰুৱেদি আমি আলোচনা কৰিলো অসমৰ গভৰ্ণৰছ বিলাকৰ বিষয়ে আমি আলোচনা কৰিলো আৰু লগতে চিফ মিনিষ্টাৰ বিলাকৰ বিষয়ে আমি আলোচনা কৰিলো আমাৰ ভিডিঅ'টো দীঘল হ'ব ইয়াৰ কাৰণে আজিৰ ভিডিঅ' ইমানতে আমি সামৰিব বিচাৰিছো আপোনালোকে যদি ইয়াৰে আগৰ ভিডিঅ'টো চোৱা নাই য'ত আমি অসমৰ গোটেই কেইগৰাকী গভৰ্ণৰছৰ বিষয়ে আমি এটা ভিডিঅ' বনাইছিলো য'ত আমি আলোচনা কৰিছিলো টোটেল 29 গভৰ্ণৰছৰ বিষয়ে আপোনালোকে যদি চোৱা নাই তেতিয়ালে আমাৰ এই চেনেলৰ প্লেলিষ্টত গৈ পেলাই চাব পাৰে ভিডিঅ'টো যদি ভাল লাগিছে আপোনালোকে লাইক কৰিব শেয়াৰ কৰিব আৰু লগতে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো পুনৰ আপোনালোকক স্বাগতম জনাই আজি ভিডিঅ' ইমানতে সামৰিছো ধন্যবাদ